এপিনে আজিৰে পৰা মঙ্গলদৈত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2025। মঙ্গলদৈৰ গান্ধী ময়দানত 12 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব এই গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক, বিক্ৰেতা সন্থা আৰু মঙ্গলদৈ প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা। গ্ৰন্থমেলাত ভিৰ কৰিছেহি বহু সংখ্যক গ্ৰন্থ পঢ়ুৱৈ। মঙ্গলদৈত আৰম্ভ হৈছে আজিৰ পৰা এই গ্ৰন্থমেলা মঙ্গলদৈত 18 তাৰিখলৈকে চলিব, 18 ডিচেম্বৰলৈকে। আৰু এইবাৰ মঙ্গলদৈত আমাৰ গ্ৰন্থমেলাৰ সহযোগী হৈছে মঙ্গলদৈ প্ৰেছ ক্লাব। এইটো এটা বৰ উৎসাহজনক কথা। আচলতে মঙ্গলদৈত যোৱা 4 বছৰ ধৰি গ্ৰন্থমেলা হৈয়ে আছিল আৰু মঙ্গলদৈ প্ৰেছ ক্লাবে আয়োজন কৰি আহিছিল। আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰে এটা কথা দি থৈ গৈছিল যে অসম প্ৰকাশন পৰিষদে ইয়াতে আয়োজন কৰিব আৰু মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াও ইয়াতে আয়োজন কৰাৰ কাৰণে আমাক জোৰ কৰি অনুৰোধ কৰিছিল। এনে অৱস্থাত আমি আজি আৰম্ভ কৰিছোঁ। আচলতে আমি খুব উৎফুল্লিত হৈ আছোঁ। আজি মঙ্গলদৈত শুভাৰম্ভ হৈ গ'ল অসম গ্ৰন্থমেলা মঙ্গলদৈ। বিগত কেইবাবছৰো ধাৰাবাহিকভাৱে মঙ্গলদৈ প্ৰেছ ক্লাবে গ্ৰন্থমেলা আয়োজন কৰিছে আৰু সফলভাৱে এই গ্ৰন্থমেলা সমাপ্ত হৈছে। গতিকে তাৰে ফলশ্ৰুতিতে যোৱা বছৰ আমাক উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আৰু তেখেতে কথা দিছিলে, তেখেতে সামগ্ৰিক পৰিৱেশ দেখি যে অহা বছৰ পাৰিলে অসম গ্ৰন্থমেলা হ'ব প্ৰকাশন পৰিষদৰ উদ্যোগত, আৰু তেওঁৰ কথা মতেই যেন আমাৰ কাম হৈছে। গতিকে আজি প্ৰকাশন পৰিষদৰ দ্বাৰা এই গ্ৰন্থমেলা ইয়াতে হৈছে, শুভাৰম্ভ হৈ গ'ল।